প্ৰাইম টাইম নিউজৰ সৈতে ষ্টুডিঅ'ত মই হিমাশ্ৰী পোনপ্ৰথমে দিছো আজিৰ দিনটোৰ বিস্তাৰিত খবৰসমূহ নগৰ নাৰ্ছিং হোমত চলিছে তেজৰ বেপাৰ জিডি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত চলিছে ভয়ংকৰ কাণ্ড কিবা ব্যৱস্থা ল'বনে নগৰ স্বাস্থ্য বিভাগে সেয়া সময়ত লক্ষণীয় হ'ব ৰক্তদান জীৱনদান বিজ্ঞাপনৰ কথাষাৰ এতিয়াও আছে কিন্তু ব্যৱহাৰহে নহয় নগদ চলিছে ৰঙা তেজৰ কোলা বেহা ডোনাৰ হলে নহব টকা দিয়ক তেজ নিয়ক নগৰ একাংশ ব্যক্তিগত চিকিৎসালয়ত চলিছে এই তেজৰ বেহা এই অভিযোগ এগৰাকী ভুক্তভোগীৰ নগৰ জিডি ৰিচাৰ্চ চেণ্টাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে জুৰিয়াৰ বগৰীগুৰিৰ এগৰাকী ৰোগীৰ আত্মীয়ই মোৰ ফ্ৰেণ্ড হয় ডোনেট কৰিব আহিছোঁ একো ৰেছপন্স নিদিয়ে মানুহ নাছিলে ভিডিঅ' আছে আমাৰ তাত পিছত মই মানে কলেজত কাম আছে মোৰ দাদা আহি আছে ডক্টৰ দেখাব ইম্পৰ্টেণ্ট কামত মই গুচি গ'লোঁ কিয় হেৰি নলয় কোনো ৰেছপন্স নাই কোনো মানুহ নাই অফিচত মানুহ নাই গুচি গ'লোঁ নাই ৰেছপন্স দিয়া নাই কোনো নাছিলে অফিচত খালী মানুহ নাই মঙলবাৰে আবুল কালাম আজাদ নামৰ লোকজনে পত্নীক ভৰ্তি কৰিছিল নগৰ জিডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্চ চেণ্টাৰত তেজৰ প্ৰয়োজন হোৱাত ডনাৰৰ ব্যৱস্থা কৰিছিল লোকজনে কিন্তু ব্লাড বেংকত ডনাৰক নানান ভয় ভাবুকি দেখুৱাই ডনাৰক তাৰ পৰা আঁতৰাই পঠিয়ায় পৰৱৰ্তী সময়ত নাৰ্ছিং হোমখনৰ অজয় দাস নামৰ এগৰাকী কৰ্মীয়ে ফোনযোগে টকাৰ বিনিময়ত তেজ যোগান ধৰাৰ কথা অৱগত কৰে ৰোগীৰ আত্মীয়ক ফোনত বাৰ্তালাপৰ অডিঅ'ত স্পষ্ট হৈছে ৰঙা তেজৰ কোলা বেহাৰ কলংকিত অধ্যায় মই কোনো দাম দৰকাৰ নাই আপোনাৰ দাম কৰি থকা আছে কোনো মই কথাই পতা নাই ৱাৰ্ড বয় আপুনি ৱাৰ্ড বয় ব্লাডৰ কথা মই কিয় বিচৰা নাই ৰেকৰ্ডিং কি শুনাই আছো আপোনাক কি বাৰে 5000 পৰা কোনো পইচা পাতে কথা পতা নাই এইটো কোনে মই নাজানো নম্বৰটো আপোনাৰ নম্বৰটো ফোন কৰিছে সেইটো নম্বৰৰ পৰা ফোন কৰিছে আপুনি এতিয়া কোনো বেলেগ নম্বৰ আছে নেকি নাই মোৰ নম্বৰ আছে আপুনি মোবাইলটো উলিয়াওক আনহাতে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক সকলোতে যেন এতিয়া দালালৰে ভৰি পৰিছে সেয়া নিশ্চিত আপুনি পইচা ল'ব দিছে মই ডিউটিতে নাই মই ৰাতিপুৱা এতিয়াই আপোনালোকৰ ভাল বুলি নাই কোনো লিংক নাই মোৰ লগত কোনে কৈছে তাক মাতি দিয়কচোন আমাৰ হাতত আছে আপোনাৰ আপুনি গোটেই দালাল ৰাস্তা আপুনি চলাই মোৰতো একো নাই মই চেণ্ডিকেট চলাই আছে আপুনি এইটো অভিযোগ আছে গোটেই বস্তুটো মইতো ব্লাড বেংকত আপুনি কিয় লুকাইছে আমাক দেখি পেলাই মইতো এই মাত্ৰ আহিছো আপুনি ইয়াত অথনিৰ পৰা সোমাই মোৰ মানে কা হৈছে মই এটা মেডিচিন ল'ব আহিলো আপোনাৰ নামটো কি অনুপম হয় আপুনি ক'ত কাম কৰে মই যদি ব্লাড বেংকতে কৰোঁ আপুনি জুনেটক চিনি পাই কেনে নাই মই চিনি নাপাওঁ মেইন এওঁৰ নেতৃত্বতে গোটেই কামটো কৰি চিকিৎসালয়ত চলা দালালিৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপোনালোকে ব্লাড কিনিব পাৰে নাই নাই ব্লাড কিনা বেচা চিষ্টেম নাই ইয়াত অজয় দাস নামৰ আপোনালোকৰ এজন এমপ্লয়ী আছে আমাৰ ব্লাড বেংকত নাই ব্লাড বেংকত নাই কিন্তু এখন ষ্টাফেই হৈ থাকে মই অৱশ্যে চিনি নাপাওঁ দেই 5000 টকা লাগে আৰু আপোনাৰ এক্সট্ৰাৰ কাৰণে 2900 টকা এইটো লাগে জানো আপোনালোকে আমাৰ ইয়াততো 1450 টকা হয় আপোনাৰ ব্লাডৰ প্ৰচেছিং ফিজ তাৰ বাহিৰেতো ইয়াত কোনো পইচা বিচৰা নহয় তেখেতে 5000 টকা বিচাৰিছে আৰু 2900 টকা এক্সট্ৰা বিচাৰিছে মই সেইজন মানুহক চিনিয়ে নাপাওঁ তেওঁ আমাৰ ব্লাড বেংকৰ ষ্টাফো নহয় নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট BMC নিউজ প্ৰতিদিনে নগাঁও চহৰত বৃদ্ধি পাইছে চুৰৰ অতপালি দিন দুপৰতে নগাঁও মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীয়ে আটক কৰে এটা হেলমেট চুৰক
নগাঁৱত হেলমেট চুৰৰ আতংক নগাঁও মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীয়ে আটক কৰিলে হেলমেট চুৰক দিন বেয়া হোৱাৰ বাবেই এই দুৰ্দশা হেলমেট চুৰৰ হেলমেট চুৰ কৰিছে হেলমেট চুৰ কৰিছে কি হৈছিলে হেলমেট চুৰ কৰি লৈ গৈছে ইয়াৰ ৰেলিঙৰ ওচৰৰ পৰা তোমাকে কি বাইকত থৈ দিছিল বাইকত আমি ক্লিপ লগাই পেলাই থৈ দিছো চবে তেনেকে থৈ দিয়া তোমাক কলেজলৈ চুৰটোৰ নাম ৰহমান আৰু লগতে চুৰটো শিমলুগুৰিৰ বুলিও চুৰটোৱে জানিবলৈ দিছে পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চুৰটোক থানালৈ লৈ যায় ল'ৰা-ছোৱালীখিনিক মাতচোন কি কৈছিলে হেলমেটত গৈছিলো কিয় নিছিলি তোৰ নাম কি নাম কি ৰমা হা ৰমা হা ৰমা ঘৰ ক'ত ঘৰ শিমলুগুৰি হা তই হেলমেট চুৰ কেতিয়া পৰা আজি কিয় কৈছিলে আজি কিয় কৈছিলে ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়া ৰিপৰ্ট BMC নিউজ মাজুলীৰ নয়নজনিক দৃশ্য সোণত সুৱগা চৰাইছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰায়ে সত্ৰ নগৰী মাজুলীৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচুঙত এতিয়া পক্ষীৰ কলধ্বনি এই চৰাইচুঙতে ফটো তুলিলেহি অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণী দাসে মাজুলীলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ নান্দনিক পৰিৱেশ সৃষ্টি হৈছে সত্ৰনগৰী মাজুলীত দেশী বিদেশী চৰায়ে নান্দনিক দৃশ্যৰ সৃষ্টি কৰিছে সত্ৰনগৰী মাজুলীৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচুঙত কুঁৱলীসনা শীতৰ আগমনৰ লগে লগে অসমৰ বিভিন্ন প্ৰান্তলৈ সৰু বৰ বহু পক্ষীৰ সোঁত বয় অসমৰ আন আন ঠাইৰ দৰে সত্ৰনগৰী মাজুলীতো তাৰ ব্যতিক্ৰম নহয় মাজুলীতো যেন পৰিভ্ৰমী চৰায়ে সৃষ্টি কৰিছে এক বিনন্দীয়া পৰিৱেশৰ শীতৰ আগমনৰ সমান্তৰালভাৱে বিল পুখুৰী নৈ জান-জুৰি জলাশয় আদিৰ পানী পৰিষ্কাৰ হৈ পৰে শস্যৰ পথাৰবোৰ সোণগুটি ধানেৰে উপচি পৰে তেনে শস্যৰ পথাৰ বিল জলাশয় আদিলৈ উৰি আহে জাকে জাকে পৰিভ্ৰমী চৰাই এনে সোণালী পৰিৱেশ তাতে থলুৱা আৰু পৰিভ্ৰমী চৰাইৰ কাকলিয়ে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পথাৰ আৰু বিল জলাশয়সমূহ হাজাৰ হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰি এই চৰাইবোৰ উৰি আহে সুদূৰ চাইবেৰিয়া ৰাছিয়া আদি বিভিন্ন প্ৰান্তৰ পৰা উৰি আহে জাকে জাকে বনৰীয়া হাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষী উৰণীয়া হাঁহৰ জাক যেতিয়াই পাৰ হৈ যায় ৰাতিৰ আন্ধাৰত তেতিয়া এপাত কাৰৰ দৰে দলগত ৰূপ লয় আৰু ইহঁতৰ অনন্য দৃশ্য চাবলৈ ভিতৰত থকা মানুহ বাহিৰলৈ আহিবলৈ বাধ্য হয় ইয়াৰ উপৰি উৰি আহে পেলিকাল শামুকভঙা পথাৰ বিল জলাশয়ত জাকে জাকে আলহী চৰাই এই চৰাইবোৰ দেখি বাটৰুৱা মোহিত হয় নয়ন ভৰাই চাবলৈ বাধ্য হয় পক্ষীকুললৈ কবি গীতিকাৰ গায়কেও সিহঁতক লৈ কাব্য গীত চৰ্চাত মনোনিৱেশ কৰে পৰিভ্ৰমী চৰাইৰ জাক দেখি বাটৰুৱা খন্তেক ৰৈ সিহঁতক কেমেৰাবদ্ধ কৰিবলৈ থমকি ৰব লগা হয় আৰু এনেদৰে মাজুলী হৈ পৰে আকৰ্ষণীয় পৰ্যটনস্থলী
এনে মাজুলীয়ে অনবৰতে হাত বাউল দি মাতি থাকে। মাজুলীলৈ পৰ্যটনৰ ভিৰ বেছি হোৱাৰ ইয়াৰ অন্যতম কাৰণ হ'ল এই পৰিভ্ৰমী চৰাইবোৰ। চৰাইচুঙত ফটো তোলেহি অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বাণী দাসে। লগত আহিল অসমৰে এজন প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ সৌৰভ মহন্ত। বাণী দাস আৰু সৌৰভ মহন্তৰ কেমেৰাত বন্দী হ'ল পক্ষী। বৰ্তমান চৰাইচুং অস্তিত্বৰ গৰাহত। চৰাইচুঙত থকা বিভিন্ন প্ৰজাতিৰ গছ নল, খাগৰি, ইকৰা, কহুৱা 1998 চনৰ পলায়নকাৰী বানৰ পাছতেই নিশেষ হৈ গ'ল, যাৰ বাবে পক্ষী থকাৰ ঠাই অভাৱ হৈ আহিল। যদি ৰাজ্য চৰকাৰে অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী অভয়াৰণ্য পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰে, ভৱিষ্যতৰ দিনত এক আকৰ্ষণীয় ঠাইলৈ পৰ্যবেক্ষিত হ'ব চৰাইচুং। আমি অতিকৈ গৌৰৱান্বিত, কিয়নো চৰাইচুং এলেংমাৰীখন বহুত পুৰণিকলীয়া এখন পক্ষী উদ্যান। সেয়েহে নৱেম্বৰ প্ৰথম পৰ্যায়ৰ পৰা ইয়াতে বিভিন্ন ধৰণৰ বিদেশী চৰাই ইয়াত আগমন হয়। এইখিনিক লৈ আমি সঁচাকৈ বহুত ভাল লাগে দেখি। ইয়াত বিভিন্ন প্ৰজাতিৰ চৰাই আছে, ৰাজহাঁহ, পাতিহাঁহ, বনৰীয়া পাতিহাঁহ আৰু শৰালী হাঁহ, কামচৰাই, এইবিলাকে আমাক বহুতখিনি উদগনি জনাইছে। সেয়েহে আমি চৰকাৰক এই সম্পৰ্কক আমি আমাৰ ফালৰ পৰা আমি কৈছোঁ যে ইয়াত পক্ষী উদ্যানৰ কাৰণে কিছুমান পদক্ষেপ লৈছিল বুলি আমি শুনিছিলোঁহে। মোৰ ওচৰত কেমেৰা এটা সদায় থাকেই, কাৰণ মই কেমেৰাৰ প্ৰতি মোৰ দুৰ্বলতা আছে। কিন্তু আচলতে আহিছিলোঁ ইয়াতে সত্ৰ মহানগৰীলৈ, যিটো অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, অসমীয়া জাতিটোৰে আত্মা ইয়াতে আছে বুলি বিশ্বাস কৰোঁ। আহি পেলাই যেতিয়া চৰাইচুঙৰ কথা শুনিলোঁ, নিশ্চয় মনটো ৰখাব নোৱাৰিলোঁ। আমি ৰাতিপুৱাই আহিলোঁ চৰাইচুঙলৈ 6টামান বজাতে, কিন্তু কুঁৱলীৰ কাৰণে, ঘন কুঁৱলীৰ কাৰণে কিছু সময় আমি ৰ'লোঁ আৰু আমাক নিৰাশ নকৰিলে। ইয়াত সুন্দৰভাৱে আমি পৰিভ্ৰমী সেই চৰাইখিনি আমি উপভোগ কৰিলোঁ, চালোঁ, ফটো তুলিলোঁ। আৰু গাঁৱৰ ৰাইজক অশেষ ধন্যবাদ যে তেখেতসকলে অতি সুন্দৰভাৱে ইয়াক এটা প্ৰটেকশ্যন দি আছে। কোনো ধৰণৰ অসুবিধা যাতে চৰাইবিলাকৰ নহয়, পৰিভ্ৰমী চৰাইবিলাকৰ, তাৰ কাৰণে তেওঁলোকে সকলো সময়তে যত্ন ৰাখিছে। দিনৰ পৰা শুনি আছিলোঁ আৰু গোটেই আহোম ৰজাৰ দিনৰ পৰাই চৰাইচুং আহোম ৰজাৰ দিনৰ পৰাই সংৰক্ষণৰ হেৰিটো আৰম্ভ হৈছিলে। আৰু ইয়াত আহি চৰাইখিনি দেখি, ৰাজহাঁহখিনি দেখি, চাকৰি চকুৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ চৰাই দেখি, বিশেষকৈ ৰাজহাঁহখিনি হাজাৰত দেখি নথৈ ভাল লাগিলে। আৰু আগলৈ আহিম। আৰু ওচৰৰ গাঁৱৰ ৰাইজে যিসকলে যেনেকৈ এইটো সংৰক্ষণ কৰি ৰাখিছে, সেইটো খুব অসমৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু আশা কৰোঁ বেলেগ মানুহ ইয়াত আহি চৰাইখিনি চাই যায়। নিউজ ডেস্ক ৰিপৰ্ট, BMC নিউজ। কলিয়াবৰৰ শিলঘাটত উদ্ধাৰ হৈছে 60 বছৰীয়া এজন লোকৰ মৃতদেহ। কলিয়াবৰৰ শিলঘাটত মৃতদেহ উদ্ধাৰ। শিলঘাট ঢিং মথাউৰিৰ কাষত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহৰ নাতি দূৰত উদ্ধাৰ এটা কাপোৰৰ টোপোলা। মৃতদেহটো স্থানীয় প্ৰায় 60 বছৰীয়া গৌৰাংগ ৰয় বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰৰ প্ৰায় নিখোজ হৈ আছিল গৌৰাংগ ৰয়। ঘৰৰ পৰা প্ৰায় 300 মিটাৰ আঁতৰত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় শিলঘাট আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো। বিষজাতীয় সামগ্ৰী খাই আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। ডেডবডি এটা দেখা পোৱা বুলি থানাত খবৰ দিলে, এতিয়া আহিছোঁ। মৃতদেহ এখন এই বাতৰি কাণতে খাল এটাত পৰি আছে। আৰু এই খবৰ থানাৰ OC মহোদয়কো জনোৱা হৈছে আৰু মেজিষ্ট্ৰেট ছাৰকো জনোৱা হৈছে। মেজিষ্ট্ৰেট ছাৰ আহি পোৱা নাই, আহি পালে বাকী কামখিনি কৰিম। নাম ধাম কিবা পাইছে? মানুহজনৰ নামটো মই জানিব পৰা মতে গৌৰাংগ ৰয়, 56 বছৰ বয়স। তেখেতৰ ঘৰ শিলঘাট টাউন পৰে। আৰু এই সংক্ৰান্তে উৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱা হৈছে আৰু স্থানীয় লোকৰ সন্দেহ হৈছে তেওঁলোকে বিষ পান কৰি মৃত্যু হোৱা বুলি সন্দেহ কৰিছে। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, BMC নিউজ।
বৰহামপুৰত নৱম আৰক্ষী বাহিনীয়ে দাঁতিকাষৰীয়া অঞ্চলটোৰ ৰাইজৰ বাবে অনুষ্ঠিত কৰিলে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। বৰহামপুৰত নৱম অসম আৰক্ষী বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। সদায় আইন শৃংখলা নিৰন্তনৰ দায়িত্ব গ্ৰহণ কৰা আৰক্ষী লোকসকলে দেখুৱালে সামাজিক দায়বদ্ধতাৰ আন এক পৰিচয়। বাহিনীটোৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বাবে অনুষ্ঠিত কৰিলে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। প্ৰায় 40 জন চিকিৎসা কৰ্মীয়ে স্থানীয় ৰাইজৰ মাজত গৈ পৰীক্ষা কৰিলে বিভিন্ন ৰোগৰ। বৰহামপুৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত গৈ ব্যৱসায়িকসকলৰ মাজত ৰক্তচাপ, মধুমেহ আদি বিভিন্ন ৰোগৰ পৰীক্ষা কৰে। নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মানুৱেন্দ্ৰ দেৱৰায়ৰ উদ্যোগত আয়োজন কৰা এই স্বাস্থ্য শিবিৰত উপস্থিত থকা ৰাইজে আৰক্ষী লোকসকলৰ এই পদক্ষেপক একেমুখে প্ৰশংসা কৰে। ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়া ৰিপৰ্ট BMC নিউজ। যৌতুকৰ বাবে নাৰী নিৰ্যাতনৰ ঘটনা নতুন নহয়। মানৱ সমাজক লজ্জানত কৰি তেনে এক ঘটনাই সংঘটিত হ'ল আমকুৰিৰ হালুৱাটিঙত। যৌতুকৰ দাবীত স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পিতৃগৃহত আশ্ৰয় হালুৱাটিঙৰ তছলিমা বেগমৰ। ন্যায় বিচাৰি কাষ চাপি আহিল শিৱসাগৰ মহিলা আইন কোষ। ছোৱালীজনীৰ নাম তছলিমা বেগম। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ অধীনস্থ হালুৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত নেপালী বস্তিৰ বাসিন্দা আলাউদ্দিন আলীৰ কন্যা তছলিমা বেগম। মই হালুৱাটিং নেপালী বস্তিৰ ছোৱালী। মোক বিয়া দিছে বামগাঁও, গেলেকী বামগাঁও। বিয়া ডাঙৰকৈ সামাজিকভাৱে বিয়া দিছে। বিয়া দি লৈ পিনি ঘৰত মাৰপিট কৰে। মাৰপিট কৰি শহুৰ শাহু চলিত ধৰি পিনি মাৰে। মাৰি মেলি সদায় পইচা পাতি ঘৰৰ মানুহক খুজিব কয়, পইচা নিদিয়াকৈ সদায় মাৰে। আৰু তাৰ উপৰি মই মাজতে কেছ দিছিলোঁ। কেছ দি মেলি ফুচলাই মেলি লৈ গৈ পিনি সি কেইদিনমান থ'লে ভাড়া ঘৰ বনাম বুলি কয়, ঠগি মেলি। তাৰপিছতে কি হ'ল, ঘৰত পইচা খুজিব ক'লে। ভটাত ইটা ভটাত আছিলোঁ গোহাঁইবাৰী। সেইবোৰ পইচা পাতি খুজি মেলি আৰু পইচা দোকান দিলে, মা বাদি ভালকৈ থাকক বুলি দোকান দিবলৈও পইচা দিলে। দোকান দি মেলি বনাই মেলি সি জুহা খেলে, মদ খায়। মদো গম নাপাওঁ, পিছতে গম পাওঁ। গম পিছত বোলে মাৰপিট হৈ মেলি সি গুচি গ'ল ঘৰলৈ ঠগি মেলি। তাৰপৰা মই ভটাত থাকিলোঁ। ভটাৰ মালিকে সুধিলে যেন হেৰি বোলে মানুহটো নাই, তুমি ৰুম খালী কৰা। ৰুম খালী কৰাৰ পিছতে মই এতিয়া ক'ত যাম, মোৰ উপায় নাই। বাপেক মাক বাহিৰে মোৰ উপায় নাই। মোৰ ঘৰলৈ সৰু ল'ৰাটোক লৈ আহিলোঁ। লৈ আহি পিনি আৰু কি কয়তো আহি মায়ে ওচৰত কান্দি মেলি থাকিলোঁ। সি আহিব বুলি আহি নহাই হ'ল। নহাই ফোন কৰিলে, বনৰী ৰেন্দি বুলি গালি পাৰে। গালি পৰাৰ পিছতে কি হ'ল, মইনো মাৰ বাপত কিমান খাম। সেইকাৰণে ল'ৰা ছোৱালীকেইটা স্কুলত দিলোঁ। মায়ে স্কুলত দি পাহাৰত গৈ কাম কৰিলোঁ। কাম কৰি মেলি মানুহটো আহিব, কোনোবা দিন আহিব। তাৰপৰা বস্তু আধাখিনি তাতে থাকিলে, আনিবলৈ নিদিয়ে। তাৰপৰা ফোন নকৰে, শাহু শহুৰক ফোন নকৰে। সিহঁতি চবেই মাৰে, তিনিটাই মাৰে। এদিন ধাৰ কৰে, ভয় দেখায় যে এনেকৈ তেনেকৈ বোলে তই ঘৰ পইচা আন। আৰু মোৰ যিটো ঘৰৰ মানুহে বিয়াত দিছিলে সোণৰ বস্তু, ভনীয়েকৰ বিয়াত নিকাহত দি দিলে। নিকাহত দি মেলি আৰু মই কোৱাৰ কাৰণে সেইদিনাখনো মাৰিছে। তাৰপৰা মাজতে মোক ব্লেকমেইল কৰে, পইচা খোজে। মনে ঘৰৰ পৰা মই হুন্দি পইচা খেলোঁ মেলত। সেই হুন্দি পইচা লৈয়ে মই দিওঁ যে মানুহটো ভাল হওক, আহিব মোক নিব কয়, নাহে। নহয়। এতিয়া দেখিছোঁ মানুহটোৱে আহিব কি অখান নিয়খাই কৰিলে। বিয়া পাতিছে, বঙালী ছোৱালী এজনী লৈ আহিছে, 2 বছৰীয়া ল'ৰা এৰি থৈ আহি পিনি। আৰু শুনিছোঁ, কালি গৈ খবৰ কৰিছোঁ, ল'ৰাটোৱে বোলে আপ্তাৰে বোলে পইচা দিছে বোলে। পইচা দেখাই বোলে হেৰি বোলে এনেকৈ কৰিলে বোলে ছোৱালীজনীক। মইতো নাজানো। মোৰ ল'ৰা দুটাক চাব লাগে। এই ল'ৰা দুটা যে মই ইমানখিনি এতিয়া সৰুৰ পৰা ডাঙৰ হ'ল, বাপেকে ল'ৰাটো হাত ভাঙি গ'ল। হাত ভাঙোতে ফোন কৰিছোঁ দাদীয়েকক আধা ৰাতি, গোটেই ৰাতি শুবলৈ দিয়া নাই ল'ৰাই। ফোন কৰিছোঁ, কৈছে বোলে ল'ৰা হাত ভাঙিলে তোৰ দিগদাৰ আছে। মই বোলো আহকতো নহ'লে, আপোনাৰ ল'ৰা হাত ভাঙিলে পইচা ভাঙিব আহক। নাহিলে, ভুলুকি মাৰিবলৈ দাদীয়েকে নাহিলে, কোনো এটাই নাহিলে চাবলৈ। মোক তালাক দি পিনি বিয়া পাতক, তালাক নিদিয়াকৈ বিয়া পাতিছে। এতিয়া মোক ন্যায় লাগে। এই ল'ৰা ছোৱালী হাল কি হ'ব। মনতে সাঁচি থোৱা সপোনবোৰ পূৰণ হোৱাৰ লক্ষ্যৰে আলাউদ্দিনৰ কন্যা তছলিমাক 2012 চনৰ 16 এপ্ৰিলত বিয়া দিছিল গেলেকী আৰক্ষী থানাৰ অধীনস্থ গেলেকী বামগাঁৱৰ বাসিন্দা সুনজান আলীৰ পুত্ৰ আখতাৰ আলীৰ সৈতে। সম্পূৰ্ণ সামাজিক নীতি নিয়মৰ মাজেৰে হৈ যোৱা বিবাহখনৰ অলিক সপোন লৈ বিবাহ পাশত আবদ্ধ হোৱা তছলিমাৰ সপোন বিয়াৰ কেইবছৰমানৰ পিছতেই থান বান হৈ গ'ল।
দুৰ্ভগীয়া তছলিমাই জনোৱা মতে বিবাহৰ কেইদিনমানৰ পিছতেই স্বামী আৰু শাহুৱে তেওঁক সদায় যৌতুকৰ দাবীত গালি গালাজ পৰাৰ লগতে মাৰপিট কৰে। স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি পিতৃগৃহলৈ আহি গেলেকী আৰক্ষী থানাত গোচৰ দিয়ে তছলিমাই। সেই এজাহাৰৰ ভিত্তিত নাজিৰা আদালতত তছলিমাৰ ন্যায় সন্দৰ্ভত গোচৰটো চলিছিল যদিও চতুৰ স্বামী আখতাৰে নাজিৰা আদালতত গোচৰটো মীমাংসাৰ মাজেৰে সমাপন কৰে। তাৰ পিছত স্বামী স্ত্ৰী দুয়ো নিজ গৃহৰ পৰিৱৰ্তে এটা ইটাভাটাৰ সমীপত ভাড়াঘৰত থাকিবলৈ লয়। ভাড়াঘৰত কিছুদিন থকাৰ পিছতে আখতাৰ আলী ভাড়াঘৰলৈ আহিবলৈ এৰি দিয়ে। বিপদত পৰি উপায়বিহীন হৈ তেতিয়াৰ পৰা তছলিমাই পিতৃগৃহত আশ্ৰয় লৈ আছে। এহাল ল'ৰা ছোৱালীৰ সৈতে তছলিমাই এতিয়া পিতৃগৃহত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছে। আনহাতে তছলিমাই তেওঁৰ স্বামী আখতাৰ আলীয়ে তেওঁক তালাক নিদিয়াকৈ অন্য এগৰাকী বিবাহ কৰাই অনাত তেওঁ ন্যায় বিচাৰি শিৱসাগৰ মহিলা আইন কোষত গোচৰ দিয়াৰ প্ৰস্তুতি চলাইছে। 12 চনত ছোৱালীজনী বিয়া দিলোঁ গেলেকী বামগাঁৱতে। বহুত কষ্ট কৰি বিয়া দিলোঁ। বিয়া দি কি কৰিলে অলপ দিন ৰাখিলে ভালেৰে। আমি গ'লেও অপমান কৰে, হ'লেও ছোৱালী দিছোঁ অপমানটো সহ্য কৰি পিনি যাওঁ। এতিয়া কি হ'ল অলপ দিন দন হাই হ'ল, কেছ চেছ হ'ল। কেছ চেছ দিয়াৰ পৰা তাৰপৰা আকৌ আহি মিলা মিলি কৰি লৈ ছোৱালীজনীক এতিয়া পঠিয়াই দিলে ঘৰ। এজনী মাইকী মানুহ বোলে আনিছে, এই ল'ৰা এটা আছে বোলে 2 বছৰ ল'ৰা, গাখীৰ খোৱা ল'ৰা ছোৱালীক লৈ আহিছে কাঢ়ি পিনি। এটা মোৰ ছোৱালীৰো মানে যিটো এই ল'ৰা ছোৱালী পাব লাগে সেইটো দিব লাগে, আপোনালোকে ন্যায় লাগে। তছলিমাৰ দৰে এগৰাকী দুৰ্ভগীয়া মহিলাই ন্যায় পোৱাটো সকলোৱে কামনা কৰিছে। গৌৰীসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, BMC নিউজ। লাহৰীঘাটত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা লাহৰীঘাটৰ জেঙৰবৰীত ধৰ্ষণ কাণ্ড সংঘটিত কৰা ৰজনীকান্ত দৈমাৰীলৈ আৰক্ষীৰ গুলীচালনা। অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ। লাহৰীঘাটত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষী জিম্মাৰ পৰা বুধবাৰে মাজনিশা পলাবলৈ চেষ্টা কৰোঁতে লাহৰীঘাটৰ জেঙৰবৰীত ধৰ্ষণ কাৰ্য সংঘটিত কৰা ৰজনীকান্ত দৈমাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰে। দৈমাৰীৰ ভৰিত 2টাকৈ গুলী লাগে। বৰ্তমান GMCHত চিকিৎসাধীন অভিযুক্ত দৈমাৰী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে খালী কাৰ্টিজ। তেজৰ চেকুৰাৰে ৰাঙলী ঘটনাস্থলী। অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবী ৰাইজৰ। পূৰ্বেও এনে ঘৃণনীয় ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ ৰজনীকান্ত দৈমাৰীৰ বিৰুদ্ধে। উল্লেখ্য যে ৰজনীকান্ত দৈমাৰী গাঁৱৰে এটা নামঘৰৰ পাঠেক আছিল। ধৃত ৰজনীৰ এই ঘটনাক ধিক্কাৰ জনাইছে গাঁওবাসীয়ে। ইমান নিষ্ঠুৰ অন্যায়মূলক কামত নাবালিকা ছোৱালীৰ লগত ধৰ্ষণ কাৰ্যত লিপ্ত হোৱাটো আমি খুব ঘৃণনীয় কাম বুলি নিজকে বুজিছোঁ আৰু আমি খুব বেয়া পাইছোঁ। ৰাইজেও এই ক্ষেত্ৰত মানে তেওঁক খুব মানে হেৰি কৰিছে, বেয়া পাইছে। আৰু বৰ্তমান চৰকাৰে যিটো ব্যৱস্থা লৈছে তেওঁৰ ওপৰত আমাৰ ৰাইজৰ ফালৰ পৰা কোনো ওজৰ আপত্তি নাই। ৰাইজে আমি ভালে পাইছোঁ, কাৰণ এনেকুৱা দুৰ্নীতিৰ পৰা যদি মুক্ত কৰাৰ ব্যৱস্থা নকৰে চৰকাৰৰ আইনৰ জৰিয়তে, তেতিয়াহ'লে আমাৰ গাঁওবিলাক আৰু বেছি বেয়ালৈ গুচি যাবগৈ। আৰু তেওঁলোকক দেখিয়ে সৰু সৰু ল'ৰা ছোৱালীবিলাকেও আকৌ সেইবিলাককে শিকিব। গতিকে চৰকাৰৰ এই বিহিত ব্যৱস্থাটো আমি একো বেয়া পোৱা নাই, ইয়াত আমি সমৰ্থন কৰিম। আমি জানিব পাৰিছোঁ যে ৰজনীকান্ত দৈমাৰীৰ নামঘৰৰ পাঠেক আছিল, ঘটনাটো সঁচা নেকি? পাঠেক মানে পুথিয়ে পাজিয়ে তেওঁ থাকে, মাজে সময়ে নামঘৰত সোমাই, সেই কথাটো আমি গম পাওঁ। তেওঁ আজি এনেকুৱা জঘন্য, আমি কি বুলি ভাবিম? আমি তেওঁলোকক কেনেকৈ আমি বিশ্বাস কৰিম? আজি আমাৰ মানৱ সমাজত এনেকুৱা ধৰক জঘন্য কাম তেওঁ নিচিনা মানুহে যদি কৰে, বাকীসকলে কি কৰিব? যিহেতু আৰক্ষীয়ে ইতিমধ্যে এনকাউণ্টাৰ কৰিছে বুলি আমি জানিব পাৰিছোঁ, এই সন্দৰ্ভত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে, ভালেই কৰিছে। যিটো কৰিছে আমি তেওঁলোকক ধন্যবাদ দিছোঁ, যাতে ভৱিষ্যত অনাগত দিনবিলাকত যাতে এনেকুৱা এজন ৰজনীকান্ত বা জন্ম নহয়, সেইকাৰণে সেই হেৰি আলম লৈ পেলাই তেওঁলোকে ধৰক এনকাউণ্টাৰ কৰিছে। আমি খুব ভাল পাইছোঁ, তেনেকুৱাই হ'ব লাগে। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট, BMC নিউজ। কলিয়াবৰ আৰক্ষীয়ে চৰজামিন তদন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হয় 8 বেগকৈ প্লাষ্টিক দানা। লগতে আৰক্ষীয়ে আটক কৰিছে 4জনকৈ লোকক। কলিয়াবৰৰ হাতীগাঁৱত ট্ৰাকৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ, আটক 4জন।
17 ডিচেম্বৰত কলিয়াবৰৰ হাতীগাঁৱত ৰখাই থোৱা 12 চকীয়া ট্ৰাক এখনৰ পৰা চুৰি হৈছিল প্ৰায় 25 বেগ প্লাষ্টিক দানা। ডিব্ৰুগড়ৰ লেপেটকাটাৰ পৰা RJ05GB 5463 নম্বৰৰ ট্ৰাকখনে কানপুৰলৈ 1200 বেগ প্লাষ্টিকৰ দানা কঢ়িয়াই আনিছিল। হাতীগাঁৱত তিৰপাল কাটি চোৰে চুৰি কৰি লৈ যায় 25টাকৈ প্লাষ্টিক দানাৰ বস্তা। কলিয়াবৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই চোৰৰ চোতালৰ খেৰৰ তলৰ বাৰীৰ পাছফালৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় 8 বস্তাকৈ দানা। দালি আৰু চাহপাত বেগ বুলি ভাবি চুৰি কৰি নিছিল বুলি ব্যক্ত কৰে ঘৰৰ গৃহস্থই। হেৰি মচুৰ দালি বুলি ভাবিছে। গাড়ী পাছফালৰ পৰা চুৰি কৰি আনিছে ন? গাড়ীখনটো বাগৰি পৰা নাছিলে। পৰা নাই। টিপাল কাটি আনিলে। ছাৰ নাজানো আৰু কি হ'ল মচুৰ দালি বুলি আনিলো গম পাব লাগে। আৰু ছাৰ মই যেনেকে আনিছিলো এয়া উলিয়াই দিছো নিয়ক। ঠিক আছে হ'ব। আচ্ছা এবস্তা ধৰাচোন বাৰু। আৰক্ষীয়ে সোধপোছৰ বাবে 4জনক আটক কৰাৰ লগতে চুৰি হোৱা বাকী 17 বস্তা প্লাষ্টিক দানা উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কলিয়াবৰ আৰক্ষীয়ে চৰজমিন তদন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা প্ৰায় 8 বেগকৈ প্লাষ্টিক দানা। উক্ত তদন্তত কলিয়াবৰ সাংবাদিক সন্থাৰ সদস্যসকলে সহযোগ কৰে। আটকাধীন লোককেইজন হৈছে হাতীগাঁৱৰ দেৱজ্যোতি হাজৰিকা, টিটু মহাভয়, ৰাহুল মহাভয় আৰু বাবলু মহাভয়। কলিয়াবৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাই এই সম্পৰ্কে জানিবলৈ দিয়ে। তেওঁৰ পৰা RJ05QB 5463 নামৰ গাড়ীখনত ট্ৰাকখনত 1200 বেগ মানে এইটো আমাৰ প্লাষ্টিক দানা বুলি কয় আৰু এনে পলিথিন মানে কি ডেমেজ ফ্ৰী পলিথিন সিহঁতে মানে কিবা প্লাষ্টিক যিবিলাক বস্তু বনায় সেই বস্তুৰ কাৰণে এইটো ৰ মেটেৰিয়েলছ হিচাপে ইউজ কৰে। লেপেটকাটাৰ পৰা তেওঁলোকে এইটো নি আছিলে কানপুৰলৈ আৰু 12 তাৰিখে যোৱা 17-12 তাৰিখে গাড়ীখন ইয়াত আমাৰ কলিয়াবৰ হাতীগাঁও তাত মানে ৰাখিছিলে। সি অলপ কিবা ছাইড হৈছিলে তেতিয়া তাৰ পৰা 25 বেগ নোহোৱা হৈছে বুলি আজি আমাক জনাইছে। একচুৱেলি মানে এনেকুৱা হ'ল ড্ৰাইভাৰে সেই কথাটো লগে লগে আমাক জনোৱা নাছিল। তেওঁ মানে বিভাগৰ লগত যোগাযোগ কৰিলে আৰু তাৰপিছত তেওঁলোকে বিভাগৰ মানুহে আজি আমাক এটা FIR দিলে আৰু সেই মৰ্মে আমি ট্ৰাকখনত কাউণ্ট কৰিলোঁ যে তাৰ পৰা 25 বেগ মানে দানা নোহোৱাটো সত্য। এতিয়া 4জন আমি কাৰেক্ট কৰিছোঁ আৰু তেওঁলোকে কনফেছ কৰিছে। আপোনালোক আছেই লগত নিজে গম পাইছেই ভালকৈ। মোটামুটি নামকেইটা মানে তেওঁলোকৰ হৈছে দেৱজ্যোতি হাজৰিকা, টিটু মহাভয়, ৰাহুল মহাভয় আৰু বাবুল মহাভয়। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট BMC নিউজ। পুনৰ লাহৰীঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় 20টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ এখন অটগাড়ী। লাহৰীঘাট আৰক্ষীৰ অভিযানত জব্দ 20টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ এখন অটগাড়ী। লাহৰীঘাট বজাৰৰ বাছ আস্থানত অভিযান চলাই এখন অটগাড়ীৰ পৰা জব্দ কৰে উক্ত ড্ৰাগছখিনি। অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে অটোচালক হৰমুজালি। ঘটনা সন্দৰ্ভত লাহৰীঘাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। অটোখনৰ নম্বৰ AS21C7105। উল্লেখ্য যে দীৰ্ঘদিন ধৰি লাহৰীঘাটত চলিছে ড্ৰাগছৰ বৃহৎ বেহা। লাহৰীঘাটৰ পৰা আছাদুৰ ৰহমানৰ ৰিপৰ্ট BMC নিউজ। বৰ্ষক বিদায় দিবলৈ সাজু দেশবাসী। তাৰ সমান্তৰালকৈ সাজু হৈ পৰিছে বনভোজস্থলীসমূহ। গোলাঘাটৰ দৈয়াং নদীৰ পাৰত এদল যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে এখন আটক ধুনীয়া বনভোজস্থলী। এতিয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি। 2021ক বিদায় জনাবলৈ সাজু দেশবাসী। পুৰণি বিদায় মানেই বনভোজৰ বতৰ। সেই গোলাঘাটৰ ভিন্ন প্ৰান্তত সজাই তোলা হৈছে বনভোজস্থলী।
সেই অনুসৰি দৈয়াং নদীৰ পাৰত অৱস্থিত আইটনীয় মিৰি গাঁৱত এদল যুৱকৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে প্ৰকৃতিৰ মনোমোহা পৰিৱেশত বনভোজস্থলী। সেই বৃহস্পতিবাৰে বনভোজস্থলীখনি শুভাৰম্ভ কৰে স্থানীয় গাঁওবুঢ়া কনকেশ্বৰ বৰাই। চুতীয়া যুৱ সন্মিলনীৰ কাৰ্যকৰী সভাপতি হিৰণ্য বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বনভোজস্থলীত যাতে কোনেও পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে এখন সমিতিও গঠন কৰা হৈছে। আজি আমি গোলাঘাটৰ আইটনীয়া মিৰিগাঁওবাসী হৈ পেলানি ইয়াতে এডোখৰ বনভোজস্থলী শুভাৰম্ভ কৰিছোঁ। ইয়াত সকলো ধৰণৰ সুবিধা পাব, গাড়ী ৰখা কৰা আজি সকলো সম্পূৰ্ণ সুবিধা আছে। এডোখৰ মনোমোহা পৰিৱেশ, ইয়াত সকলো আহিব পাৰে। বহুত সুন্দৰ পৰিৱেশৰ মাজত ইয়াত সকলোৱে প্ৰীতিভোজৰ আয়োজন কৰিব পাৰিব। ঠাইবিলাকো বহুত আহল বহল, যিকোনো গাড়ী লৈ আহিলে ইয়াত সম্পূৰ্ণ বনভোজস্থলীলৈকে গাড়ীসমূহ আনিব পাৰিব। মেৰাপানীৰ পৰা জ্যোতিষ্মান দত্তৰ ৰিপৰ্ট, BMC নিউজ। ডবকাৰ ভেলেউগুৰি পথাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পাৰিবাৰিক কণ্টলৰ সূত্ৰপাত কৰিয়েই দ্বিতীয় পত্নীয়ে অগ্নিকাণ্ড সংঘটিত কৰিলে স্বামী গৃহত। ডবকাৰ ভেলৌগুৰিৰ পথাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। শ্বৰীফ উদ্দিনৰ প্ৰথমা পত্নীৰ সন্তানক চিকিৎসা কৰাত স্বামী গৃহত অগ্নিকাণ্ড সংঘটিত কৰিলে দ্বিতীয় পত্নীয়ে। প্ৰথমা পত্নীৰ সন্তানক চিকিৎসা কৰিবলৈ বাধা আৰোপ কৰিছিল দ্বিতীয় পত্নী ৰুবিনা বেগমে। কিন্তু দ্বিতীয় পত্নীৰ বাধাক নেওচি সন্তানক চিকিৎসা কৰিবলৈ টকাৰ যোগান ধৰিবলৈ কৰ্মসূত্ৰে অন্য ঠাইলৈ গৈছিল স্বামী শ্বৰীফ উদ্দিন। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বুধবাৰে নিশা 10 মান বজাত দ্বিতীয় পত্নী ৰুবিনা বেগমে ঘৰত অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় প্ৰয়োজনীয় বিভিন্ন নথি পত্ৰ, নগদ 70,000 টকা। অগ্নিকাণ্ড সংঘটিত কৰি পলায়ন কৰে দ্বিতীয় পত্নী ৰুবিনা বেগম। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে। আচলতে কি হৈছিলে ঘটনাটো? আচলতে মানে 3-4 দিন আগতে মানে ঝগড়া কৰিছিলোঁ। ঝগড়া কৰাৰ পিছত মানে আমি ঘৰত আছিলোঁ। তাৰপিছত মই বাহিৰত গৈছিলোঁ মানে ল'ৰাটোৰ চিকিৎসাৰ কাৰণে। তাৰপিছত মই হাফলং গৈছিলোঁ। হাফলঙৰ পৰা মানে আকৌ ফোন কৰিছিলোঁ। ফোন কৰাৰ পিছত ঠিক কৈছে মানে ঘৰত আহিবৰ কাৰণে। তো মই কৈছোঁ এতিয়া ঘৰত আহিব নোৱাৰিম, ল'ৰাটোৰ চিকিৎসাৰ কাৰণে মই হাফলং গৈছিলোঁ। কোনে কৈছিলে ঘৰত আহিবলৈ? আমাৰ সৰু মাইকীটো কৈছিলোঁ। কোৱাৰ পিছত মই আকৌ মানে কৈছোঁ মই এতিয়া আহিব নোৱাৰিম, মই 10 তাৰিখ পিছত আহিম। ল'ৰাটোৰ পইচাটো লাগিব, মানে মোৰ ডাঙৰ মাইকীৰ কাৰণে ল'ৰাটো বেমাৰৰ কাৰণে অপাৰেশ্যন মানে ব্ৰেইনত এইটো বেমাৰ, এইটোৰ কাৰণে। তাৰপিছত মানে সি নামানে। তাৰপিছত সি ডবকা গৈছে। ডবকাৰ পৰা আহি কিনি এনেকুৱা শুনিছোঁ মোৰ মাকে কৈছোঁ মানে পেট্ৰল লৈ আহিছে। তাৰপিছত মই কৈছোঁ হ'ব দে, সি তাক জ্বলাব দে। পিছত ৰাতি 8টা বজাত মোৰ তাত ফোন কৰিছে মানে সি ঘৰত জুইটো লগাইছে। জুইটো লগাই কিনি সি এইফালে মানে শুনিছোঁ মানে গুচি গৈছে আৰু। জুই কোনে লগাইছে? আপোনাৰ দ্বিতীয় পত্নী? মোৰ দ্বিতীয় পত্নীয়ে লগাইছিল। ডবকাৰ পৰা এম আখতাৰ ৰিপৰ্ট, BMC নিউজ। বঙাইগাঁও জিলাৰ কুকিলা নয়াপাৰাত এজন শিক্ষকৰ ঘৰত ডকাইতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। পৰিয়ালৰ সকলোকে নিচা জাতীয় দ্ৰব্য সেৱন কৰাই সকলো সামগ্ৰী লুটি নিয়ে ডকাইতৰ দলটোৱে। বঙাইগাঁও জিলাৰ কুকিলা নয়াপাৰাত বিষয় শিক্ষক মকবুল হুছেইনৰ লগতে পৰিয়ালৰ সকলো লোকক নিচা জাতীয় সামগ্ৰী খুৱাই ডকাইতি কাণ্ড সংঘটিত কৰে কোনো অচিনাকি দুৰ্বৃত্তই। পৰিয়ালৰ সকলোকে অচেতন কৰি লুটপাট চলাই দুৰ্বৃত্তই কাঢ়ি নিয়ে সোণ ৰূপৰ অলংকাৰ, ATM পাছবুক, নগদ টকা, কাপোৰ আৰু মূল্যৱান নথি পত্ৰ সহ প্ৰায় 4 লক্ষাধিক টকাৰ সামগ্ৰী। পৰিয়ালৰ 5জন লোক অচেতন হোৱাত স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰায়। মকবুল হুছেইনৰ পত্নী হামজেলা খাতুন, কন্যা মচিৰকা খাতুনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। জিলাৰ কুকিলা নয়াপাৰা গাঁৱৰ প্ৰফেচাৰ মকবুল হুছেইনৰ ঘৰত ৰাতি কিছুমান দুৰ্বৃত্ত বা ডকাইতে সোমাই নিচাযুক্ত দ্ৰব্য খুৱাই পৰিয়ালৰ 5জন মানুহ, গোটেইখিনি মানুহক অচৈতন্য অৱস্থা কৰি ঘৰৰ ভিতৰত বস্তু বাহানি, টকা পইচা, ATM এখন কাৰ্ড, বেংকৰ পাছবুক, লগতে সোণৰ গহনা চহনা ইত্যাদিবিলাক চুৰি কৰি লৈ যায়। মই ৰাতিপুৱা 6টা বজাত খবৰ পাই আহি দেখোঁ যে ঘৰৰ বস্তু চবখিনি ৰন্ধবন্ধ হৈ আছে।
মানুহ 5জন হস্পিটেলাইজ হৈ আছে, তেওঁলোকক চিকিৎসা কৰা হৈ আছে। আৰু এইখিনিতে আমাৰ এই অঞ্চলত মাজে সময়ে এনেকুৱা ধৰণৰ কুকীৰ্তিমূলক ঘটনাবিলাক হৈ থাকে, অপৰাধজনিত ঘটনাবিলাক মাজে সময়ে হৈ থাকে। সেই হিচাপে মই ককিলা থানাৰ আইচি ডাঙৰীয়াক এই অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা যাতে নহয়, তেওঁলোকক পহৰাৰ জৰিয়তে আমাৰ এই অঞ্চলবাসীক শান্তিৰ মাজেদি যাতে আমি বসবাস কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু ৰিকুৱেষ্ট কৰিছোঁ যাতে ককিলা থানাৰ আৰক্ষী গ্ৰুপটোৱে এই বিষয়ে ভালকৈ তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব পাৰে। মানে আমি পুৱাতে শুনা পালোঁ 6টামান বজাৰতে যে আমাৰ মগুল চাহাবৰ প্ৰফেচাৰৰ ঘৰত মানে নিচাযুক্ত দি সিহঁতক মানে অজ্ঞান কৰিছে। তাৰ লগতে আমি মগুল চাহাবৰ ঘৰত আহি দেখা পালোঁ যে সোণৰ মালা লৈছে, টকা আছিল, টকা লৈছে, ATMটো লৈ গৈছে। আমাৰ ইয়াতে দুষ্কৃতি লোকালে আছে, মোৰ এটা সন্দেহ হয়। যিহেতু ইয়াৰ পিছত আমাৰ আৰক্ষী ককিলা নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেত আহি এতিয়া তদন্ত কৰি আছে, সি সঠিকভাৱে তদন্ত কৰি আছে। আমি সেই আৰক্ষী বিষয়াজনকো অনুৰোধ ৰাখিম যাতে আমাৰ এই অঞ্চলত যিমান BJP ছেক্ৰেটাৰী আছে সিহঁতে যাতে তেখেত মাতি আনি মিটিং কৰি যাতে আমাৰ এই অঞ্চলত এনেকুৱা দুৰ্বৃত্তি বা চোৰ ডাকাতিৰ কাৰণে সতৰ্ক হৈ থাকে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, BMC নিউজ। ৰাজ্যৰ লগতে নগাঁৱতো অনুষ্ঠিত হৈছে জব মেলা। হাজাৰ হাজাৰ নিবনুৱাই ভিৰ কৰিলেহি নিয়োগ বিনিময় কেন্দ্ৰত। ৰাজ্যৰ 25খন জিলাৰ লগতে নগাঁৱতো বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হয় জব মেলা। নগাঁও জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰত বৃহস্পতিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ জব মেলা। উল্লেখ্য যে শিক্ষিত নিবনুৱাসকলৰ সুবিধাৰ্থে অৰ্হতা অনুসৰি ঠাইতে নিযুক্তি প্ৰক্ৰিয়া এয়া প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। এই নিয়োগ মেলাত নগাঁও জিলাৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু ব্যাপক সঁহাৰি লাভ কৰা বুলি জানিবলৈ দিয়ে জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াগৰাকীয়ে। তেওঁ কয় যে মুঠ 12টা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ তৰফৰ পৰা এই মকৰলৰ আয়োজন কৰা হৈছে। জব মেলাক লৈ যথেষ্ট সুখী নিবনুৱা যুৱক যুৱতীসকল। নিবনুৱা যুৱক যুৱতীসকলৰ অভাৱনীয় উৎসাহ প্ৰত্যক্ষ কৰি যিহেতু সকলোৰে নথিপত্ৰ বৃহস্পতিবাৰৰ দিনটোত জমা লোৱাটো সম্ভৱ নহয়, সেইবাবে আলোচনাৰ মাধ্যমেৰে পুনৰ এটা দিন ধাৰ্য কৰি জব মেলা পতাৰ আশ্বাস প্ৰদান কৰে। আজি আমাৰ 23 তাৰিখ, আজি এইটো হৈছে আমি জব মেলা পাতিছোঁ আৰু এইটো এজ পাৰ এটা মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ প্ৰজেক্টৰ আণ্ডাৰ আমি আজি ডেটত জব মেলা পাতিছোঁ। আৰু এই জব মেলাত আজি আমাৰ টোটেল 12টা এমপ্লয়ী পাৰ্টিচিপেট কৰিছে আৰু এলং উইথ দেয়াৰ মানে টোটেল এৰাউণ্ড আমি 55+ ভেকেঞ্চিজ লৈ পেলাই তেওঁলোকে জব মেলাটো পাতিছে। আৰু যিমানকৈ জব মেলা যিমানকেইটা ইষ্টাব্লিছমেণ্ট বা যিমানবিলাক এমপ্লয়ে পাৰ্টিচিপেট কৰিছে তেওঁলোক সকলো প্ৰাইভেট ছেক্টৰৰ এমপ্লয়াৰ। আৰু মানে যোৱাকালি হয়তো আমি বিভিন্ন নিউজ চেনেলত দেখা পাইছিলোঁ যে তাত আমি খবৰটো পাইছিলোঁ যে গভৰ্ণমেণ্ট ছেক্টৰ গভৰ্ণমেণ্ট চাকৰি দিয়া হ'ব এই জব মেলাত, কিন্তু সম্পূৰ্ণ এটা ভুল ধাৰণা। আৰু ইয়াৰ দ্বাৰা মই আপোনালোকৰ থ্ৰুৱেদি আমি জনাব বিচাৰিছোঁ যে এইটো হৈছে আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ উই আৰ জাষ্ট লাইক এ কোঅৰ্ডিনেটৰ। আমি কোঅৰ্ডিনেট কৰিছোঁ এণ্ড উই আৰ ৱৰ্ক লাইক এজ এ ব্ৰিজ বিটুইন জব ছিকাৰ্ছ এণ্ড দ্য এমপ্লয়াৰ্ছ। চ' এইটো হৈছে পাৰ্ট অফ নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ প্ৰজেক্ট। আৰু এনেকুৱা ধৰণৰ আমি জব মেলা আমি এজ পাৰ গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যনে আজি মানে মতে পাতিছোঁ। আৰু এনেকুৱা ধৰণৰ জব মেলা আমি নেক্সট ইয়াৰ 2022 চনৰ 4 জানুৱাৰীটো আমি প্লেনিং কৰিছোঁ। তো মই আপোনালোকৰ থ্ৰুদি জনাব বিচাৰিছোঁ আজি যিটো জব মেলাত যিমানবিলাক কেণ্ডিডেট মানে আহিছে জব ছিকাৰ্ছ, যদি তেওঁলোকে হয়তো কিবা কাৰণত মানে যদি বায়'ডাটা জমা দিবও নোৱাৰে তেতিয়াহ'লে 4 তাৰিখে তেওঁলোকৰ কাৰণে আকৌ এটা সুবিধা আছে, তেওঁলোকে আহি জব মেলাত পাৰ্টিচিপেট কৰিব পাৰে। আমি আৰু 4 তাৰিখে যিটো ডেট আমি এতিয়াও ফাইনেল হোৱা নাই, আমি প্ৰজেক্ট কৰিছোঁ যে সেই 4 তাৰিখৰ জব মেলাত আজি 12টা আহিছে আৰু তাতকৈ আমি কিছুমান আৰু এমপ্লয় আমি ইনভাইট কৰিম আৰু আপোনালোকে তাত আহি পেলাই পাৰ্টিচিপেট কৰিব পাৰে। আৰু মই এটাই মেছেজ আপোনালোকৰ সকলোলৈ যে এই আমি এমপ্লয়মেণ্ট এক্সচেঞ্জ আমি এটা গভৰ্ণমেণ্ট এজেঞ্চি হ'লেও যিবিলাক এমপ্লয়ে পাৰ্টিচিপেট কৰিছে বা যিবিলাক ভেকেঞ্চি ওলাইছে এইবিলাক হৈছে কোনো গভৰ্ণমেণ্ট নহয়, সকলো প্ৰাইভেট ছেক্টৰ ইণ্ডাষ্ট্ৰী যিমানবিলাক ভেকেঞ্চিজ তেওঁলোকৰ আছে সেইবিলাকত আমি এই জব মেলা থ্ৰুদি মানে সেই ভেকেঞ্চিবিলাক ফুলফিল কৰা এটা আমাৰ চেষ্টা। তো সেইটোৱে আমাৰ হৈছে জব মেলা আজি মেইন উদ্দেশ্য। নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট, BMC নিউজ।
ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই হিমাশ্ৰীয়ে বিদায় লৈছো। অন্যান্য অনুষ্ঠানসমূহৰ বাবে প্ৰতিদিনেই চাই থাকিব আপোনালোকৰ আপোন চেনেল BMC নিউজ।